আবেদনখন সরাসরি আনুষ্ঠানিকভাবে দলৰ কাম কাজ আমি কৰিয়ে আছোঁ। দলৰ কাম কাজ ৰাজ্যখনৰ বহু সমষ্টিত আমাৰ শিপা আছে, কাৰণ 85 চনৰ পৰা বিভিন্ন সময়ত বিভিন্ন সমষ্টিত আমাৰ দলৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। গতিকে দলটোক আমি আটাইতকৈ আগস্থান দিওঁ। দলৰ স্বাৰ্থ হৈছে মূল কথা। আৰু আপোনালোকে জানেই যে আমি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ অংশীদাৰ। আমি পুৰণা এলাই NDAত আমি আছোঁ। নিৰ্বাচন আহিছে, সন্মুখত নিৰ্বাচন আছে। আমি কম দিনৰ ভিতৰতে বিজেপিৰ লগত আমি মিত্ৰতাত আছোঁ। আমি বেলেগকৈ খেলাৰ কথাটো ভবা নাই। আমি মিত্ৰতাৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ আমি কথা ভাবিছোঁ। সেই কথাখিনি আমি আনুষ্ঠানিকভাৱে আলোচনা কৰিম। তাৰপিছত কি ভাবিছে? নহয়, মই কোনো এটা সমষ্টি ভিত্তিত আজি আৰু নকওঁ, ইয়াত বুলিয়ে নহয়, ক'তোৱে মোক কোৱা নাই। আলোচনা হোৱাৰ পিছত আমি সেইখিনি ঠিক ঠাক কৰিম। আৰু মই কৈছোঁৱেই, চিপাঝাৰতো আমাৰ এটা সবল ইয়াত জনভিত্তি আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।